Hey guys, namaskar. সকলোকে স্বাগতম জনাইছো মই নেটি ভিডিঅ'লে আশা কৰিছো আপোনালোকে সকলোৱে ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমি বহুত বেছি ভালে আছো আপোনালোক সকলোকে লগত আজি ব্লগটো ষ্টাৰ্ট কৰিছো আৰু টাইম এতিয়া হৈছে 11:40 তো গা পা ধুই মেলি আজি হলো দেহা গা ধুই মেলিলো এক টোপনি মাৰি উঠিলে কুচতে ফিডিং কৰি থাকোতে যেতে টোপনি যোৱা নাই আৰু ফালে পিনাকো গা ধুলে মাও গা পা ধুই মেলি মন্দিৰত সোমালে পূজা দিব আৰু পিনাকো গা ধুলে আৰু আজি হৈছে মঙ্গলবাৰ তো পিনাকে হনুমান চালিসা পাঠ কৰিব ৰাতিপুৱা বজাৰ লৈ আহিছে দাদাই আৰু নিৰামিষ যেহেতু তো চব্জি চবিলে বজাৰ লৈ আহিলে তো বলক আপোনালোকক দেখুৱাও মা আৰু পিনাক কি কৰি আছে দেহাৰ আমাৰ চকুত টোপনি নাই তো ৰাইজ তাইক খোৱালো ধুনীয়াকৈ হৈ আছে আৰু তাইক মই ঘৰত গাৰ্গী বুলি মাতিম মায়ে পৰি বুলি মাতিব মাৰ মৰমত আৰু এনেই নাম থোৱা হৈছে চানভি আৰু মোৰ গাৰ্গী নামটো এনেই পচন্দ আগৰ পৰাই তো মই গাৰ্গী বুলি মাতিম তো হৈ গৈছে তাইক লাহেকৈ জোনত হ'ম অলপ পিছত হ'ম এতিয়াই নহয় কাৰণ এতিয়া যদি শুৱাই দিওঁ পটককৈ সাৰ পাই যাব টোপনিত দাঁত ঠিক হৈ লওক তাৰপিছত শুৱাম আৰু ইফালে মাহঁতৰ পূজাতে হৈ গৈছে বৌজনীৰো কাপোৰ চাপোৰবিলাক ধোৱা মেলা হৈ গৈছে আৰু ইফালে পিনাকো গুচি গ'ল ভাত খাই ভাত খোৱা নাই বাৰু ভাত হৈ গৈছে এতিয়াই হৈছে মা তো পূজা দিয়া হোৱাৰ পিছত মানে মা পূজা পাতি দি তাৰপিছত ভাত বনালে ভাত বনোৱা কাৰণ ৰাতিপুৱা দাদা বুট খাই গৈছে তাৰো ভোক লাগিছে ফোন কৰিছিলে ভাত হৈছে নেকি তো পটাপট মায়ে ভাত বনালে আৰু আলু বইল কৰিলে দাদাও আহি খাই গুচি গ'ল আমি খাবলৈ আছোঁ বাকী আমি একেবাৰে দুপৰীয়াই খাম আৰু এতিয়া ভাত নাখাওঁ ৰাতিপুৱা ভাত খনাই চাহ পানীহে খাইছিলোঁ আৰু মাও গাখীৰ গৰম কৰিলে গাখীৰ বিস্কুট অলপ মিলাই খাম তো বৌজনীৰ ফালে কাপোৰ চাপোৰ ধোৱা মেলা হৈ গৈছে তেখেতেও চব্জি কাটি মেলি দি আছে তো বলক আপোনালোকক দেখুৱাও কি কৰি আছে জিৰা গোন্ধাইছে জিৰা বৌজনীৰ ফালে চব্জি কাটি মেলি আৰু এটা খাই আছে পাণ তেখেতৰ পাণ মানে বহুত প্ৰিয় পাণ খাই থাকে তেখেতে বাৰে বাৰে গাখীৰ দুধ দিয়া মেলি বিস্কুট খামৰ কথা আছে উৰণীয়া মেলি দিওঁ হা অ মাতৰ মাত ৰৈ ৰৈ কেতেকী তো আজি হ'ব মিক্স চব্জি আৰু মুগ দাল আৰু কিবা কিবি ভাজি হ'ব এইখিনি 2 গামলা চব্জি যে সেইটো মানে এটা চব্জিয়ে জাগা হোৱা নাই কাৰণ 2 গামলা থৈছে তো দেহাক মই এতিয়া লাহেকৈ খুৱাওঁ আৰু মোৰ ভোক লাগিছে গাখীৰ আৰু বিস্কুট অলপ মিলাই খাওঁ তো ৰাইজ দুপৰীয়া ৰন্ধা হৈ গৈছে আমাৰ আৰু চবে আহিলে ঘৰত দাদা পিনাকো আহিলে তো সিহঁতৰ গা পাও ধুই লৈ মেলি পিনাকো ৰাতিপুৱাই গা ধুইছিলে দাদাও গা ধুই উঠিলে মিক্স চব্জি আৰু এইফালে তিতাকেৰেলা আলু ভাজি অলপ বেছি হৈ গৈছে ভাজিটো দালি কমকৈ দালি খাই মেলি লওঁ ভাত পানী খাই থ'লোঁ আৰু ভাত খোৱা টাইমত দেহাক মানে মই এইটো ৰুমত থৈ গৈছিলোঁ মাহঁতৰ লগত টিভি চাই আছিলে তাৰপিছত ইমান কান্দা ষ্টাৰ্ট কৰিছে কোনেও ৰখাব নোৱাৰে বৌজনীৰ কোচত এনেই থাকে আজি একেবাৰে নাথাকে বাপেক লৈছে আৰু জোৰে চিঞৰ তাৰপৰা হাত মুখ ধুই আহি কোচত ল'লোঁ অলপ ফিডিং কৰিলে হৈ গৈছে চাক আৰু তাই দিনে দিনে যিমান ডাঙৰ হৈছে সিমান দুষ্ট হৈ আছে কাৰো কোচত নাথাকে চবে মানে ভয় খাই গৈছে কিবা কামুৰিলেকে পোকে কামুৰিলে নেকি বহুত দুষ্ট হৈ গৈছে তাই দিনে দিনে পোকে কামুৰিলেকে কিন্তু পোকে চোকে কামুৰা নাই তাই একদম শুব আৰু শুওঁতে যদি টোপনি আহে তেতিয়াও মানে এনেকৈ কান্দে চিঞৰে আজি মানে বেছি কান্দিছে তাই তো ভাত পানী খাই উঠিলোঁ আৰু এতিয়া মই দেহাক লৈ ময়ো শুওঁ তাইৰ লগত আৰু টাইম এতিয়া 3টা পাৰ হৈ গৈছে অলৰেডি 3:10 A few moments later. Hey guys, good evening. সকলোকে বহুত পিছত আকৌ লগ পালোঁ আৰু দেহা আছে মাৰ লগত খেলি আছে মায়ে কথা কৈ আছে বুলি মাতি আছে এনেই আৰু এতিয়া চাহ বনাম তো দুপৰীয়া ভাত পানী খাই শুই আছিলোঁ দেহাৰ লগত তাই 4:10 মানত উঠিলে আৰু বিচনাত নাথাকে লৈ অলপ ফুৰিলোঁ সন্ধিয়া বাপেকে ময়ে তো এতিয়া চাহ বনাওঁ দাদা গ'ল দোকানত পিনাকো ওলাই গ'ল মা মই দেহা আমি আছোঁ ঘৰত আৰু এইফালে গ্ৰিলটো লগাই দিওঁ কাৰণ দুজনী আছোঁ দেউতাও নাই আৰু চাহ বনাওঁ ময়ো খাওঁ মাকো দিওঁ ওৱান টাইমে চাহ খাই আজি বাৰু দুবেলা খালোঁ মানে ৰাতিপুৱা খালোঁ চাহ আৰু এতিয়া অলপ খাওঁ দেউতাই আনি থৈ যোৱা নিমকি আছে আৰু মুড়িবিলাকৰ লগত খাম एक पेटिस खाम বুলি ভাবিছিলো কিন্তু আজি তো মঙ্গলবাৰ আজিবিলাক খাব নোৱাৰো
এইবিলাকে দি খাব লাগিব চাহ বনাই লওঁ ফটাফট আৰু পিনাকে আজি আহোঁতে মানে এতিয়া সন্ধিয়া আহোঁতে আটা আছে যে আৰু ইহঁতৰ ওলাই গ'লে টাইম লাগিব কাৰণ সি বজাৰত যাব আৰু এইফালে দাদাও দোকানত আছে দেউতা নাই দাদাৰ দোকানতে থাকিব লাগিব তাৰমানে ফটাফট আজি আটা আনি থৈ গৈছে আৰু এইফালে সি আহোঁতে আটা এইটো চাহ হৈ গৈছে মোৰ অলৰেডি মোৰ কাৰণে থৈ তাৰপিছত মাৰ কাৰণে বনাওঁ তৰে চাহ হৈ গৈছে মাটি থৈ আৰু দেহাই পেলাই পেজাব কৰিছে মায়ে কান্দি মেলি শেষ মানে দেহাই কান্দি মেলি শেষ চেঞ্জ কৰোঁতে সেনেকুৱা জমনি আৰু মাক আৰু এইফালে পপকৰ্ণ আছিলে তো মই পপকৰ্ণ আৰু বিস্কুট মাক দিওঁ আৰু এইফালে অকণমান মুড়ি ভিজাইছোঁ এই মুড়িটো মই আগতে ভিজাই দিছোঁ পাহৰি গৈছোঁ পপকৰ্ণ আছে যে বিস্কুট আছে বিস্কুট পপকৰ্ণে দি দিওঁ মাক দিয়ে থৈ আহোঁ বলক দেখুৱাম দেহাই কি কৰি আছে টিভিৰ ওচৰত থ'ব লাগিব টিভিৰ ওচৰত থ'লে মানে অলপ কাণতো বন্ধ হয় এনেতো একো বুজি নাপায় কিন্তু টিভি যে পিকচাৰবিলাক আহে মানে কালাৰবিলাক সেইবিলাকে চাই থাকে চবচে বেছি নিউজ যিটো দেউতাই চাই জি নিউজ তাতে মানে বেছি তাতে দেউতাই সেই নিউজটো যেতিয়া দিয়ে তাই চুপ থাকে কাৰণ তাতে ৰেড কালাৰ বেছি ওলায় মাক চাহ দি থৈ আহিলোঁ আৰু এটা মৌ খাওঁ মই অলপ নিমকি লওঁ দেউতাই জানি থৈছিলে নিমকি বিস্কুট অলপ পপকৰ্ণ লৈ লৈছোঁ কাৰণ দেহা ঠিক নাই তাকো কানি দিব পাৰে ফটাফট এনেও কানি আছে অলপ অলপকৈ এই এনেকুৱা টাইমতে অলপ কেনকেনাই কিন্তু দিনত আৰু দিনটোত অলপ কেনকেনাই ৰাতি কিন্তু ধুনীয়াকৈ হয় কোনো প্ৰব্লেম নিদিয়ে সন্ধিয়াৰ পৰা 10টা 10:30 নোহোৱালৈকে মানে অলপ কেনকেনাই থাকে তাই তৰাই চাহ পানী খাই মেলি উঠিলোঁ আৰু তাইক ফিটিং কৰা হয়তো তাই হৈ আছে আইতাকৰ লগত আৰু মোৰ অলপ কাম আছে কামবোৰ কৰি লওঁ মানে অলপ কাপোৰ চিলাব লগা আছে কাপোৰখিনি চিলাই লওঁ তাৰপিছত ৰাতি অকল ৰুটি বনালে হৈ যাব ৰুটি আৰু আলু ভাজি আৰু এইবিলাক বনালে হৈ যাব কাৰণ দেউতাও নাই ইমান খোৱাৰ মানে প্ৰেছাৰ নাই কাৰণ দেউতা অলপ টাইম দি খাই দেউতা নাই কাৰণে আমাৰ খোৱা অলপ ওলট পালট হৈ গৈছে তৰাই আৰু এতিয়া টাইম হৈছে 10টা মই এইফালে আলু কাটি ল'লোঁ ভাজি কৰিব আৰু আটাটো সানি ল'ম ধুনীয়াকৈ কাৰণ মা আছে দেহাৰ লগত দেহাই শুই আছে এইটো পিনাক আহিলে পিছত ৰুটি বনাম মায়ে এইফালে ভাজি কৰিব আৰু মই এইফালে আটা বেলি দিম ধুনীয়াকৈ তো আটাখিনিও সানি লওঁ আগতে পিনাক ফোন কৰিছোঁ সি আহি আছোঁ বুলি কৈছে লাহে লাহে বনাই থাকোঁ পিনাক আহিলে পিনাক আকৌ দেহাৰ ওচৰত ল'বই আৰু দেহাক ল'বই ময়ো লাহে লাহে বনাই থাকোঁ আটা মাৰা হৈ গৈছে মিলি ল'লোঁ যেতিয়া লাহে বনাই থাকোঁ আৰু অহাকালি আমাৰ দেহাৰ ছেকেণ্ড ভেকচিন আছে তাই এনেই একদম কাৰণে আৰু অহাকালিতো খাই নাই ফাৰ্ষ্ট ভেকচিন যেতিয়া দিছে তেতিয়া মানে এটা ভৰিটোতো লৰাবই নোৱাৰে চুবই নোৱাৰোঁ ইমান কেকে কান্দিছে একদম মোৰে কাণা ওলাইছে তাই কাণত দেখা পায় এই দিনটো আকৌ কাইলৈ তৰাইজ খাই মেলি উঠিলোঁ চবে খাই মেলি উঠিলোঁ আৰু দেহা এইফালে তাই যে সন্ধিয়াৰ পৰা খুৱাইছিলোঁ মাক লগত এতিয়ালৈকে শুই আছে অলপ উঠিছে মানে মাৰ সেইটো বিচনাৰ পৰা ইয়াতে আনিলোঁ এতিয়াও ধুনীয়াকৈ শুই আছে তো আঁঠুৱা তৰিব লাগিব আৰু আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম এনে এটা ভিডিঅ' সৈতে ভালে থাকে আপোনালোকে বাই বাই গুড নাইট